একেবাৰে প্ৰথমতে এটা কথা স্পষ্ট কৰি দিব বিচাৰিছো এয়া যে মোৰ লগত ভিডিঅ'ত আছে সুৰঞ্জিত ভাৰ্গৱ আৰু মই প্ৰিয়ংকা ডেকা আমি দুইজনে আমাৰ কামাখ্যা শক্তিপীঠৰ ওচৰত যে পাৰম্পৰিক গুৰু আছে তেওঁলোকৰ ওচৰত শাস্ত্ৰসন্মতভাৱে তন্ত্ৰত দীক্ষিত আমি দুইজনে কিন্তু কোনো ওজা বা তান্ত্ৰিক নহয় কলা যাদু বা ব্লেক মেজিক নিবাৰণৰ বাবে বহুত দৰ্শকে আমাক পাৰ্সনেলি বা কমেন্টতো মেছেজ কৰি সুধে সেই কাৰণে সকলোৰে সহায় হ'ব বুলি শাস্ত্ৰসন্মত এই উপায়টো আমি আগবঢ়ালো দৰ্শকসকল আপোনালোকৰ বহুতে মোক মেছেজো কৰে কমেন্টও কৰে যে ব্লেক মেজিক যেটো আমি কলা জাদু বুলি কওঁ বা আমাৰ অসমীয়া ঘৰুৱা ভাষাত ঔষধ কৰা বুলি কয় যে তাৰে কিবা প্ৰতিকাৰ আছে নেকি মোক বহুতে সুধে আৰু এই ব্লেক মেজিকটো যে ইমান বেয়া বস্তু নহয় কিছুমান দুষ্ট প্ৰকৃতিৰ লোকে কৰে নকৰা নহয় কিন্তু সেই দুষ্ট প্ৰকৃতিৰ লোকবোৰে কি কৰে জানেনে আনক ব্লেক মেজিক কৰিব গৈ নিজৰে 10 গুণ ক্ষতি কৰি লয় এতিয়া কথা হৈছে আমাৰ শাস্ত্ৰত ব্লেক মেজিক নোহোৱা কৰাৰ কিবা উপায় আছে নেকি হে আপোনালোকক ক'ব গৈ আছো এইটো মানে সম্পূৰ্ণ শাস্ত্ৰসন্মত কথা এতিয়া যদি কোনোবাই ভাবিছে যে তেওঁলোকৰ ওপৰত ব্লেক মেজিক আছে এই উপায়টো তেওঁলোকে কৰি চাব পাৰে কাৰণ এইটো শাস্ত্ৰসন্মত আৰু হয়ও মানে কি হয় প্ৰেক্টিক্যাল গ্ৰাউণ্ডত এইটো দেখা গৈছে যে ব্লেক মেজিক ঠিক কৰিব গৈ কিমান পইচা নোহোৱা কৰিব লগা হয় গতিকে এতিয়া শাস্ত্ৰসন্মত উপায়টো আপোনালোকক ক'ব গৈছে আৰু সুৰঞ্জিতে আজি এই ভিডিঅ'টোতে আপোনালোকক এটা ধুনীয়া কাহিনী ক'ব য'ত মা মনসা আৰু ধনন্তৰীৰ যুদ্ধ হৈছিল আৰু এই কাহিনীটোৰ লগতে সেই ব্লেক মেজিক নোহোৱা কৰা উপায়টো জড়িত হৈছে গতিকে আহক বাৰু ভিডিঅ'টো নিশ্চয় শেষলৈকে চাই থাকক হয় বা এতিয়া সকলোৱে কি হয় যে আমাৰ আজিকালি তো বহুত ব্লেক মেজিক কৰে দুখী মানুহৰ ওপৰত হিংসাৰ ফলত বা কিবা ফলত বেয়া কাম মানে যেটো ঔষধ কৰা বুলি কৰে এতিয়া যি সকলে মানে এই সমস্যাত পৰিছে তেওঁলোকেহে বুজি পায় কিমান কষ্ট হয় কিমান কষ্ট এতিয়া তেওঁলোকো নিজৰ সেই পৰিত্ৰাণ পাবলৈ আকৌ উজা ধৰিব লাগিব কিবা কৰিব লাগিব কিমান পইচা খৰচ হয় মানে পইচাও কথা আছে বহুত খৰচ আৰু এটো হবনে নহয় এটা কোৱেশ্চন এটো গ্যাৰান্টি নাই যে হেতু কামত দিব বুলি এতিয়া কাৰণ বেয়াটো সোনকালে হয় ভালটো কৰাত দেৰি লাগে ভাল মানুহ বিচাৰি পোৱাটো দেৰি ভাল মানুহ পোৱাটো দেৰি লাগে আৰু ভাল কৰ্মটোৰ ফল পোৱাও দেৰি হয় কিন্তু বেয়া কৰ্মটো সোনকালে সবে কৰি দিব পাৰে এটো কোনো হেৰি নাই এতিয়া মই এটা সাধাৰণভাৱে এটা উপায় কম আপোনালোকৰ বেছি মানে পইচাও খৰচ নহয় এটো কৰি চাব এই কামটো এতিয়া আমাৰ যেটো ব্ৰহ্মবৈবৰ্ত পুৰাণ এটা আখ্যান বৰ্ণনা কৰা আছে যেটো ধনন্তৰী আৰু মা মনসাৰ যুদ্ধ এতিয়া ধনন্তৰী আৰু মা মনসাৰ কেনেকৈ যুদ্ধ লাগিছিল তাৰ লগত কেনেকৈ জড়িত হৈ আছে এই বস্তুটো এটা এইটো মই বৰ্ণনা কৰিব গৈ আছো আপোনালোকে শুনিব ভালকে এতিয়া ধনন্তৰী কি হৈছিল ধনন্তৰীটো তেওঁতৰ বিষ্ণুৰ অৱতাৰ কাৰণ মহাভাগৱতত কৈছে ভাগৱত পুৰাণত কৈছে যে নাৰায়ণৰ 24টা অৱতাৰ আছে তাৰ ভিতৰত এজন ধনন্তৰীও মহাবিষ্ণুৰ এটা অৱতাৰ তেওঁ যে সমুদ্ৰ মন্থন কালত অমৃত লৈ পেলাই তেওঁ আবিৰ্ভূত হৈছিল হৈ পেলাই সেই অমৃতে দেৱগণে পান কৰিছিল তেওঁ যেটো অমৃত ৰূপী সেই ঔষধ লৈ উলাইছিল সেইভাবে তেওঁ আয়ুৰ্বেদৰ মানে প্ৰবক্তা তেওঁ আয়ুৰ্বেদ শাস্ত্ৰ ৰচনা কৰিছিল তেওঁক আকৌ দেৱতাসকলৰ চিকিৎসক বুলিও কোৱা হয় এতিয়া ধনন্তৰী মানে তেওঁৰ এটা অহংকাৰ হৈ গৈছিল তেওঁৰ মহাজ্ঞান মন্ত্ৰ আছে এই মহাজ্ঞান মন্ত্ৰটি তেওঁ সাপে খুটা মানুহক জিয়াই তুলিব পাৰে কাবাক যদি সৰ্পদংশন কৰিছে তেতিয়া তেওঁ সেই মহাজ্ঞান মন্ত্ৰটি তাক জিয়াই তুলিব পাৰে এই বিখিনি হৰণ কৰিব পাৰে এতিয়া কি হল ধনন্তৰী একবাৰ কৈলাশ পৰ্বতলৈ গৈ আছিল ইয়া ব্ৰহ্মবৈবৰ্ত পুৰাণত এই আখ্যানটো উল্লেখ কৰা আছে কৈলাশ পৰ্বতত মহাদেৱৰ দৰ্শন কৰিব গৈ আছিল তাতে দেখা পায় গোটেই নাগগণ মহাদেৱক নাগগণো তেওঁৰ দৰ্শন কৰিব গৈ আছে তক্ষক যেটো সৰ্পৰাজ তক্ষক তেওঁ প্ৰতিনিধিত্ব কৰি তেওঁৰ পিছত গোটেই নাগ হেনা গৈ আছে মহাদেৱক দৰ্শন কৰিব কি হল ধনন্তৰীৰ অহংকাৰ এটা আছিল মইতো সাপক এনেই বধ কৰি দিব পাৰো মোৰ মহাজ্ঞান মন্ত্ৰদি তেওঁ কি কৰিলে সৰ্পৰাজ তক্ষকৰ যুদ্ধ কৰিলে সৰ্পৰাজ তক্ষকৰ হুংকাৰতে অগ্নিকণা ওলাই তেওঁৰ মানে ইমান ভয়ংকৰ সৰ্প হয় দেৱগণ তেওঁক দেখা মাত্ৰই পলায়ন কৰে সৰ্পৰাজ তক্ষক ইমান ভয়ংকৰ হয় তেওঁ যেতিয়া ফনা তুলি মেলে সূৰ্যদেৱক ঢাকি দিয়ে তেওঁ ইমান ডাঙৰ তেওঁৰ ফনা হয় তেওঁতো ধনন্তৰীৰ লগত যুদ্ধ কৰিলে কিন্তু যেহেতু ধনন্তৰীৰ মহাজ্ঞান মন্ত্ৰ আছে সৰ্পৰাজ তক্ষকক একদম মানে আধা মৰা কৰি দিলে ধনন্তৰীয়ে আৰু যিমান সৰ্পৰাজ তক্ষকৰ সেনা আছিল সব নাগনাগিনীগণক তেওঁ মাৰিয়ে পেলালে এতিয়া কি হল এই খবৰটো নাগৰাজ বাসুকীৰ ওচৰত গল নাগৰাজ বাসুকীয়ে কি কৰিলে নিজৰ একদল পঠাই দিলে নাগ একদল পঠাই দিয়াৰ লগে লগে সেই নাগদলকো ধনন্তৰীৰ মানে শিষ্যসকলে তেওঁতো এটা দল লৈ গৈছিল নিজৰ শিষ্য লৈ পেলাই শিষ্যবৰ্গক লৈ পেলাই মহাদেৱক দৰ্শন কৰিব গৈছিল তেওঁৰ শিষ্যসকলে সেই নাগগণক পুৰা মাৰি ফেলালে এই যেটো আমাৰ নাগৰাজ বাসুকীয়ে যেটো দল পঠাইছিল ইহঁতে এতিয়া আৰু খবৰ গল নাগৰাজ বাসুকীৰ ওচৰত যে
তুমি যিটো সেনা পঠাইছিলা নাগসকলৰ সেও মৰি গৈছে ধনন্তৰীৰ শিষ্যসকলে মহাজ্ঞান মন্ত্ৰীত সবকে ভস্মীভূত কৰি দিছে নাগসকলক তেতিয়া এই নাগৰাজ বাসুকীয়ে সেই মহামায়া আদ্যাশক্তি মা মনসাৰ চৰণাবন্ন হল তেওঁক চৌপাচাৰে পূজা কৰিলে মাক ক'লে তুমিতো নাগ মাতা তুমি নাগসকলক ৰক্ষা কৰা মহামায়া এনে ক'লে তেতিয়া নাগমাতা মহামায়া পদ্মকুমাৰী মানে মা মনসাই ক'লে মই নিজে যুদ্ধত অৱতীৰ্ণ হ'ম ধনন্তৰীৰ লগত তেতিয়া তেওঁ নিজে হংস ৰথত মানে মা মনসাই হংস ৰথত উঠে ৰাজহাঁহযুক্ত ৰথত হংস ৰথত উঠি পেলাই যুদ্ধক্ষেত্ৰলৈ গ'ল ধনন্তৰী তেওঁ মা মনসাৰ এটা হুংকাৰ মাত্ৰতে গোটেই ধনন্তৰী শিষ্যক বধ কৰি পেলালে এটা জাষ্ট হুংকাৰতে তেওঁ যিমান ধনন্তৰীৰ শিষ্য আছিল সকলোকে বধ কৰিলে যেহেতু শিষ্যসকলৰ বধ কৰিলে ধনন্তৰী খং উঠিল তেওঁতো মা মনসাৰ যুদ্ধত অৱতীৰ্ণ হ'ল মা মনসাও বান প্ৰয়োগ কৰিছে ধনন্তৰীও বান প্ৰয়োগ কৰিছে দুইটাৰ মধ্যত মানে বিৰাট ভীষণ যুদ্ধ আৰু মা মনসাই কি কৰিলে নাগ বান মাৰি দিলে ধনন্তৰীৰ পৰা ধনন্তৰী কি বিপৰীতে কি প্ৰয়োগ কৰিলে গৰুৰ বান গৰুৰ মানেতো জানেই ইগল যেটা আমাৰ গৰুৰ পক্ষী আৰু চিলনীটো নাগৰ শত্ৰু তো চিলনীয়ে তো গোটেই নাগ পাঁচডালক খাই পেলালে নহয় তা মা মনসাটো খং উঠি গ'ল মা মনসাই হাতত ত্ৰিশূল লৈ ল'লে সেই মানে বিনাশকাৰী ত্ৰিশূল যেটো সেই ত্ৰিশূলত ত্ৰিভুৱনক মা ধ্বংস কৰি দিব পাৰে এতিয়া ব্ৰহ্মা বিষ্ণু মহেশ্বৰ আহি পেলাই ধনন্তৰীক ৰখালে ধনন্তৰী ক'লে তুমি কি মূৰ্খামি কৰি আছা সেই আদ্যা শক্তিৰ লগত তুমি যুদ্ধ কৰিছা তেওঁৰ এক হুংকাৰ মাত্ৰত এই পৃথিৱীত এই সকলো সৃষ্টি ধ্বংস কৰি দিব পাৰে তেওঁ যেতিয়া হাতত নিজৰ বিনাশকাৰী ত্ৰিশূল ধাৰণ কৰিছে ত্ৰিশূল মানেই বিনাশ ত্ৰিশূল ধাৰণ কৰে তুমি তেওঁৰ শৰণাপন্ন হোৱা তুমি তেওঁক চৌপাচাৰে পূজা কৰা তেতিয়া ধনন্তৰীয়ে মা মনসাক ক্ষমা খুজি পেলাই তেওঁক চৌপাচাৰে পূজা কৰিছিল তেতিয়া মা মনসা প্ৰসন্ন হয় তেওঁক বৰদান দিছিলে এতিয়া মা মনসাৰ হাতত যে ত্ৰিশূল থাকে বহুতে নাজানে সেই যে তেওঁ যে হাতত ত্ৰিশূল পাত লৈ লৈছিলে ইতিয়াতো মই আখ্যানটো বৰ্ণনা কৰিলো এই যে মহামায়া মা মনসাই যেতিয়া ত্ৰিশূল পাত লৈ লৈছিলে দেৱগণ আহি গ'ল মানে ধনন্তৰীক বুজালে তুমি কি মূৰ্খামি কৰিছা সেই আদ্যা শক্তিৰ লগত তুমি যুদ্ধ কৰিব গৈছা এতিয়া ধনন্তৰীয়ে তেওঁক মানে স্তুতি কৰিলে চৌপাচাৰে পূজা কৰিলে তাহাত মা প্ৰসন্ন হৈ গ'ল তেওঁক বৰদান দিলে এতিয়া ইয়াতেই উপায়টো মানে আছিল সেই উপায়টো হ'ল আপোনাৰ যদি শত্ৰু যিকোনো শত্ৰু হওক শত্ৰুটো আমাৰ জীৱনত থাকে এই শত্ৰুৰ বিনাশৰ বাবে মাক আপুনি প্ৰাৰ্থনা কৰক আপুনি কি দিব পাৰে মাক নিজৰ যেটো হাইটৰ সমানডাল মাক লোহাৰ ত্ৰিশূল যিকোনো মনসা মন্দিৰত দান কৰক সেই মন্দিৰত যিজন পুৰোহিত থাকিব তেওঁক ক'ব যে মোৰ হৈ আপুনি এটা সংকল্প কৰি দিয়ক যে মোৰ সকলো শত্ৰুৰ বিনাশৰ বাবে মই মা মনসাক এই ত্ৰিশূল পাত দান কৰিছো লোহাৰ ত্ৰিশূল হ'ব লাগিব নিজৰ হাইটৰ সমান নিজৰ ওখ আপুনি যিমান ওখ সিমান ওখ আডাল ত্ৰিশূল মাক দান দিব সাধাৰণ উপায় কৰি চাব বেছি সময়ও নালাগে আৰু বেছি খৰচো নাই কৰি চাব এই উজা সকলৰ বা বেলেগ সকলৰ ওপৰত মানে পইচা খৰচ কৰাতকে এটা সাধাৰণ উপায় দিছো হয় নিশ্চয় কৰি চাব ফলো পাব আৰু কথাটো হৈছে সেই ত্ৰিশূল এবাৰ দিলে হয় বাৰে প্ৰতি দি থাকিব নালাগে আৰু বুলে এতিয়া আপোনালোকে যি মনসা মন্দিৰত দিয়ে তাতে দিব পাৰে বুলে কামাখ্যা শক্তিপীঠৰ ভিতৰতো তাতে মা মনসা আছে তাতে দিব পাৰে কামাখ্যা শক্তিৰ এয়া ওচৰতে বেছপাৰাত জাগ্ৰত মা মনসা মন্দিৰ আছে ইয়াতেও দিব পাৰে ধুনীয়াকৈ মাক অকমান পূজা আগবঢ়াই দিলে হ'ল মা মনসাৰ প্ৰিয় বস্তু কি ৰঙা জবা ফুল বেলপাতৰ মালা তাৰ পিছত হেন্দুৰ গাখীৰ কল এৱা গাখীৰ কল পকা কল পাই ভাল পায় ধুনীয়াকৈ মাক দি প্ৰাৰ্থনা কৰি আপোনালোকে এইখিনি কৰি চাওকচোন বাৰু বাকিটো মাই জানে আৰু এনেকুৱা মনসা মন্দিৰত দিলে কিন্তু বেছি ভাল য'ত ধৰক বলি বিধানেৰে পূজা হৈ থাকে এই দেৱধনী উৎসৱ হৈ থাকে ন তেনেকুৱা দিলে বেছি ভাল হাজোত আছে বিজয়নগৰত আছে বিজয়নগৰত দুধকুঁৱৰী পীঠ আছে নিজেৰেশ্বৰী মন্দিৰ আছে আমাৰ গড়লৰ মনসা মন্দিৰ আছে কামাখ্যা শক্তিপীঠৰ ভিতৰত আছে ইয়াতো দিব পাৰে ইয়া বেছপাৰাত আছে জাগ্ৰত মা মনসা মন্দিৰ ইয়াতো দিব পাৰে ঠিক আছে বাৰু বহুত বহুত ধন্যবাদ তোমাক আশা ৰাখিলো ভিডিওটো নিচা আপোনালোকৰ কিবা এটা কামত আহিছে ভিডিওটো চাই কেনেকুৱা পালে কমেন্ট কৰি জনাব বুলি আশা ৰাখিলো আৰু এটা কথা দিয়ক এই ভিডিওটো দিয়াৰ পিছত ভাইটি আৰু মোক কমেন্ট বা মেছেজত নুহুদিব যে ব্লেক মেজিকৰ কিবা হেই কৰা আমি তেনেকুৱা নহয় মানে আমি শাস্ত্ৰসন্মত বিধিটোহে আপোনালোকক জনাইছো ঠিক আছে বাৰু মোৰে কোনোবা এটা অন্য ভিডিওত অতি সোনকালে আপোনালোকক পুনৰ লগ পাইছো জয় মা কামাখ্যা ওম নমঃ শিৱায় ধন্যবাদ